মাজনীয়ে ভাল পোৱা সকলোবোৰ বনাই হৈ গ'ল আৰু পায়সখিনি কিচমিচ কেইটামান দিব পৰা হ'লে ভাল আছিল। কি কৰিছা বন্দনা? ইমানবিলাক ব্যঞ্জন মাজনী স্কুলৰ পৰা আহিব এতিয়া যে, সেইকাৰণে তাই ভাল পোৱা পুৰি, চব্জি, আলু পৰঠা সকলো বনাইছো। পায়সো বনাইছো। পায়সত অকণমান নাৰিকল ৰুকি দিব পৰা হ'লে বহুত ভাল লাগিল হয় খাই। কালিলৈ বনাবা দিয়া, মই কালিলৈ আনিম নাৰিকল। ঠিক আছে দিয়ক। হ'ব, তুমি বনাই থাকা, মই স্কুলৰ পৰা সিহঁত কেইজনীক লৈ আহোগৈ। ঠিক আছে যাওক। মাজনী আহিলে বোলে যেতিয়া দেখিব তাই ভাল পোৱা সকলোবোৰ বস্তু, তাই কিমান ফূৰ্তি পাব। চুইটিক বহুত ভাল লাগিছে দেই ফ্ৰকটোৱে, কিন্তু কৃষ্ণাকে চাজা নাই। তাই কলা যে, সেইকাৰণে তাই একো বস্তু পিন্ধিলে নাচাজে। সিহঁতৰ দুজনী ছোৱালী আছিল, এজনী কলা আৰু আনজনী বগা। বগাজনীৰ নাম চুইটি আৰু কলাজনীৰ নাম কৃষ্ণা। চুইটি বগা কাৰণে চুইটিক বাপেক মাকে বহুত মৰম কৰিছিল, কিন্তু কৃষ্ণাক বহুত অৱহেলা কৰিছিল। আহা চুইটি, মা ৰখি আছে। স্কুলৰ পৰা সিহঁত আহোঁতে সদায় বাপেকে চুইটিক হাতত ধৰি লৈ আহে, আৰু কৃষ্ণ সদায় এনেকৈ সিহঁতৰ পিছে পিছে আহে। চুইটি আহিলি, মই কোলা লওঁ। মাৰে মাতিলে যা। মোৰ কলেজীয়াজনী স্কুলৰ পৰা আহি গ'ল। আহোঁতে কিবা কষ্ট পাইছা নেকি মা? মই একো কষ্ট পোৱা নাই মা। দেউতাই বহুতবিলাক চকলেট দিলে মোক। মা, মোকো এবাৰ কোলাত লৈ আছো। কি কথা কৈছ তই? মই দেখোন কৃষ্ণাক কোলাত লৈ আছো। এজনী কোলাত লৈ আছো, আৰু এজনী কেনেকৈ ল'ব পাৰো মই? চুইটি, মই তোমাৰ কাৰণে তুমি ভাল পোৱা পায়স, পুৰি, চব্জি সকলোবোৰ বনাই থৈছো। ব'লা খোৱাগৈ। হয় নেকি মা? তেনেহ'লে ব'লা সোনকালে খাওঁগৈ। ব'লা। মায়ে মোক অকণমানো মৰম নকৰে। চুইটিক বহুত মৰম কৰে। মায়ে চুইটিক নিজৰ হাতেৰে খুৱাই দিয়ে, কিন্তু মই সদায় নিজে নিজে খাব লাগে। হে ভগৱান, তুমিনো মোক কলা ৰংটো কিয় দিলা? সেইকাৰণে মোক বেছি মৰমেই নকৰে। চুইটিক বহুত মৰম কৰে। দেউতাই চুইটিক ইমানবিলাক চকলেট দিছে, মোক মাত্ৰ এটাহে দিছে। মাজনী, চুইটি, চুইটি, এইফালে আছোন, ক'ত আছ? চুইটি, কি হ'ল মা? চুইটি, চাচোন কি আনিছো মই তোলৈ। তোলৈ নতুন ফ্ৰক এটা আনিছো। ধুনীয়া লাগিছে মা ফ্ৰকটো। থেংক ইউ মা, তুমি যে মোক ইমান মৰম কৰা। চোৱাচোন মা, মোৰো ফ্ৰকটো ফাটি গৈছে। একেটা ফ্ৰককে পিন্ধি আছো। চুইটিৰ ওচৰত আগৰ পৰাই বহুত ফ্ৰক আছে মা। মোক এটা নতুন ফ্ৰক আনি দিয়াচোন। মই তাৰ কাৰণে আনিলোৱেই। মই আকৌ এতিয়া বজাৰলৈ যাব নোৱাৰো। মা, তোক ফ্ৰক লাগে নহয়? চুইটি, তই যে ভিখাৰী ছোৱালীজনীক দিবলৈ কৈছিলে ফ্ৰকটো, সেইটোকে তাইক দি দিবি। ঠিক আছে মা, দি দিম। চুইটি, মই তোমালৈ ফ্ৰিজৰ ওপৰতে মালভোগ কল দুটা থৈ দিছো, খোৱাগৈ যোৱা। ঠিক আছে মা। চুইটিৰ মাক বাপেকে সৰুৰে পৰাই সিহঁতৰ ওপৰত ভেদভাৱ কৰিছিল। এজনীক কলা বুলি দেখিবই নোৱাৰে, আনজনীক বগা বুলি নিজতকৈ বেছি মৰম কৰিছিল। মাকে চুইটিৰ বহুত ফ্ৰক কটাৰ পাছতো আকৌ নতুন ফ্ৰক আনি দিছে। কিন্তু কৃষ্ণাৰ ফ্ৰকবোৰ পুৰণা হৈ যোৱা দেখিও মাকে কৃষ্ণলৈ নতুন ফ্ৰক অনা নাছিল। নিজৰ মাকৰে এই ভেদভাৱ দেখি তাই বহুত বেয়া লাগিছিল, কিন্তু তাই তাতকৈ হ'ব পৰা নাছিল। এনেকৈ চাওঁতে চাওঁতে সময়ৰ লগে লগে সিহঁত দুজনীও গাভৰু হ'ল। এই কলিজনীক যদি সোনকালে বিয়া দি আজৰি কৰি ল'ব পৰা হ'লে মই চুইটিৰ বিয়াখন ধুমধামেৰে পাতিব পাৰিলো হয়। যিমান সোনকালে এইজনী বিয়া হ'ব, তাৰ পৰা মই সিমান সোনকালে পৰিত্ৰাণ পাম। কিন্তু এই কুলক্ষণীজনীক দেখো কোনে চাবলৈ নাহে, আৰু কোনোবা চাবলৈ আহিলে তাইৰ কলা ৰং দেখি সকলো গুচি যায়। এনেকুৱা হ'লে কেনেকুৱা হ'ব হা? আৰু তাইৰ কাৰণে চুইটিৰো বিয়াখন হোৱা নাই। ঐ, তই ইমান ডাঙৰ হলি, তোৰ কাৰণে যে চুইটিৰ বিয়াখন হোৱা নাই তই দেখিছনে নাই? নাজানো আৰু বিয়া হৈ তই কেতিয়া এখন ঘৰৰ পৰা যাওঁ। কলাজনী কৰবাৰ, ক'ৰ পৰা আজি জন্ম হ'ল এইজনী? কৰবাত যাওঁ যদি ল'ৰা ছোৱালী এটা ভাল পাই পেলাই নাযাওঁ কিয়? নে তোক কোনেও পচন্দই নকৰে? মা, নিজৰ মাকৰে এনেকুৱা ব্যৱহাৰ দেখি কৃষ্ণাৰ বহুত বেয়া লাগিছিল। ঐ, তই তাইৰ লগত ইমানকে ঘূৰি নুফুৰিবি। ঠিক আছে মা। নিজৰ মা হৈও মায়ে মোক দেখিবই নোৱাৰে। হে ভগৱান, তুমিনো মোক কিয় এনেকুৱা কলা ৰংটো দিলা? তাতকৈ তুমি মোক জন্ম নিদিয়া হৈ ভাল আছিলে। কমচে কম মই এই কষ্টবোৰ সহ্য নকৰিলোহেঁতেন। মা দেউতাই মোক অকণমানো মৰম নকৰে। কিছুদিনৰ পাছত কৃষ্ণাক চাবলৈ দুখীয়া ঘৰৰ পৰা এটা ল'ৰা আহিল, আৰু অৱশেষত সেই ল'ৰাটোৱে কৃষ্ণাক পচন্দ কৰিলে।
কৃষ্ণা সোনকালে চাহ আন আকৌ আমাৰ কৃষ্ণা বহুত ভাল বহুত মৰমীয়াল গম পাইছানে সৰুৰে পৰা তাই বৰ সহজ সৰল আৰু আমি বিয়াখন ইমান ডাঙৰকৈ নাপাতো মই ইজনী ছোৱালীৰ বিয়াখন পাতিব লাগিব নহয় গতিকে এই বিয়াখনত ইমান মানুহ দুনুহ নামাতো আৰু ঠিক আছে হ'ব দিয়ক আপোনালোকে যেনেকৈ ভাল পায় তেনেকৈ বিয়া দিব অহা মাহতে বিয়াখন ধৰক হয় ঠিক আছে মা আজি মোৰ বিয়া তুমি বিয়াৰ দিনাখনো মোক এটা আশীৰ্বাদ নিদিয়ানে হ'ব যা তই সদায় ভালদৰে থাকিবি হ'ব দিয়া যাওঁ তোমালোকক যদি ভুলতে কেতিয়াবা কিবা কৈছিলো মোক ক্ষমা কৰি দিবা মা হ'ব দে যা কৃষ্ণা তই এইটোকে ভাগ্য বুলি ভাব যে তোৰ বিয়াখন যে হ'ল ৰোহিতে যে তোক পচন্দ কৰিলে এতিয়া তোৰ ভনীয়াৰৰ বিয়াখনো হ'ব পাৰিব তই বিয়া নোহোৱাৰ কাৰণে তাইৰ বিয়াখনো ৰখি আছিলে কৃষ্ণা ব'লা সুইটি যাওঁ দে হ'ব দে যা কৃষ্ণা ব'লা উফ বিয়াখন যে হৈ গ'ল আৰু শুনাচোন দুইজনীৰ নামতে যে পইচাখিনি থৈছিলো তাইক অলপ দিব লাগিছিল নেকি একো দৰকাৰ নাই যি দিব লাগে মই দিছো নহয় আপুনি সেইবোৰত মোৰ সোমোৱাৰ কোনো প্ৰয়োজন নাই আপুনি নিজৰ কাম কৰক নাজানো আৰু ছোৱালীজনীৰ বিয়াখন দি আমি ভালেই কৰিলো নে ভুলেই কৰিলো কলা হ'ল কি হ'ল তাইতো মানুহ সৰুৰে পৰা কলা বুলি তাইক বৰ বেয়া দৃষ্টিৰে চোৱা গৈছে আহা কৃষ্ণা ভিতৰলৈ আহা আৰু শুনা আজিৰ পৰা তুমি এইখন নিজৰ ঘৰ বুলিয়ে ভাবিবা আৰু আজিৰ পৰা তুমি এইখন ঘৰৰ বোৱাৰী ৰোহিত আজিৰ পৰা তোৰ দায়িত্ব বাঢ়িল আৰু আজিৰ পৰা মাৰৰ লগতে ভনীয়েকো চাব লাগিব ঠিক আছে মা তই মোক কথা দে কৃষ্ণাই যাতে কোনো কথাতে কষ্ট নাপায় হ'ব দিয়া মা মই জানো তেনেকুৱা ল'ৰা মই তোমাক কথা দিছো কৃষ্ণাই কোনো কথাতে কষ্ট নাপায় এইটোহে মোৰ ল'ৰা মাজনী যোৱা যোৱা ভিতৰলৈ যোৱা বৰ কষ্ট পাইছা চাগে ৰোহিত যা তাইক ভিতৰলৈ লৈ যা কৃষ্ণা ব'লা তোমাৰ বহুত ভাগৰ লাগিছে চাগে ন এনেও বিয়া বাৰুবিলাকত বহুত বেছি কষ্ট হয় আৰু বহুত ভাগৰ লাগে ব'লা অকণমান আৰাম কৰি দিয়াগৈ তুমি ৰোহিত আৰু শাহুৱেকৰ মৰম দেখি তাই বৰ আচৰিত হৈছিল তাই কেতিয়াও ভবাই নাছিল তাইকো যে কোনোবাই এনেকৈ ইমান বেছি ধ্যান দিব ইমান মৰম কৰিব কাৰণ সিহঁত দুখীয়া আছিল কিন্তু মনৰ দুখীয়া নাছিল কি চাই আছা ব'লা তোমাৰ টোপনি ক্ষতি হৈছে ন মোৰো একেবাৰে মাত চাত ভাঙি গৈছে ব'লা ব'লা ৰোহিতৰ তাইৰ প্ৰতি থকা মৰম আৰু গুৰুত্ব দেখি তাই প্ৰথম দিনাখনে মনতে বৰ ভাল পাইছিল কৃষ্ণা মাজনী যোৱা ভিতৰলৈ যোৱা হয় মা আৰু কিয় কান্দি আছা তুমি ইয়াত আজিৰ পৰা কান্দিব নালাগে আজিৰ পৰা তুমি মোৰ ছোৱালী গতিকে তুমি আৰু কেতিয়াও কান্দিব নালাগে তুমি সদায় হাঁহিব লাগিব বুজিলাতো হ'ব দিয়া ময়ো অকণমান আৰাম কৰোঁগৈ তোমালোকেও যোৱা কি হ'ল কি চাই আছা মাক চাই আছা ন মা এনেকুৱাই গম পাইছা বহুত ভাল সঁচাকৈ নিজৰ মাৰটো মৰম নাপালোৱেই কিন্তু শাহু মাৰ মৰম দেখিহে মই বৰ আচৰিত হৈছোঁ ঘৰত মা আৰু দেউতালৈ বৰকৈ মনত পৰিছে কিন্তু সিহঁতৰ দেখোন মোলৈ মনতেই নপৰে মইনো কিয় মনত পেলাওঁ সিহঁতক বোৱাৰী তুমি আকৌ মন বেয়া কৰিলাইনে নাই মানে মা মই থাকোঁতে তুমি কাৰ কথা চিন্তা কৰিব লাগে হা মই জানো তোমাক কিবা কষ্ট দিছোঁ কোৱা নাই মা আপুনি মোক বহুত মৰম দিছে তেতিয়াহ'লে আৰু তুমি ৰাতিপুৱাৰ পৰা দেখোন একোৱেই খোৱা নাই মোৰ গাটো ভাল নহয় মা মোৰ খাব মনেই যোৱা নাই গাটো ভাল নহ'লে নহ'ব নহয় নাখালে ক'ৰ পৰা বল পাবা তুমি ব'লা মই খুৱাই দিম ব'লা মা মাজনী মোৰ কোনো ছোৱালী নাই মোৰ এটাই ল'ৰা আৰু তোমাক মই বোৱাৰী নহয় নিজৰ ছোৱালী বুলি ভাবোঁ গতিকে তুমিও মোক নিজৰ মা বুলিয়ে ভাবিবা মা মই আপোনাক সদায় নিজৰ মা বুলিয়ে জ্ঞান কৰোঁ নহ'লে আহা মই খুৱাই দিম শাহুৱেকে তাইক নিজৰ মাকৰ দৰে মৰম কৰিছিল আৰু তাই যদি ভাত নাখাইছিল মাকে আহি নিজেই খুৱাই দিছিল গিৰিয়েক আৰু শাহুৱেকৰ এনেকুৱা মৰম দেখি তাই মনতে ভাবিলে মোৰ মানুহজনৰ ঘৰখন দুখীয়া হ'ল কি হ'ল সিহঁত দুখীয়া হ'ব পাৰে কিন্তু সিহঁত মনৰ দুখীয়া নহয় কিন্তু সিহঁতে মোক কিমান ধ্যান ৰাখে কি খাইছোঁ কি নাখাইছোঁ সকলোবোৰ মোৰ অকণমান কিবা এটা হ'লেই মাজনীয়ে মোক একো এটা কৰিবলৈ নিদিয়ে সঁচাকৈ যিখিনি মৰম মই শাহু মা আৰু মোৰ মানুহজনৰ পৰা পাইছোঁ আজিলৈকে মোৰ নিজৰ মায়ে এইখিনি মৰম দি পোৱা নাই কি ভাবি আছা আহা আকৌ বলক মা গৈছোঁ মই ভবাই নাছিলোঁ এই দুখীয়া ঘৰখনত
যে মই ইমান মৰম পাম। মই কেতিয়াও ভবাই নাছিলো, কাৰণ মই সিহঁতৰ খাতিৰতহে বিয়া হৈছিলো। কৃষ্ণ, আহিছানে? মা, গৈছো। কিছুদিনৰ পাছত চুইটিৰ বিয়া বহুত ধনী মানুহৰ এটা ল'ৰালৈ দিলে, আৰু কৃষ্ণ চুইটিৰ বিয়ালৈ আহিছিল। আৰু তাইক দিয়া দামী দামী গহনা যৌতুকৰ সম্পত্তি দেখি তাইৰ বহুত দুখ লাগিছিল। মায়ে মোৰ বিয়াখন ইমান দুখীয়া ঘৰত পাতি দিলে, আৰু চুইটিৰ বিয়াখন ইমান ধনী ঘৰত, আৰু মোৰ বিয়াৰ লগত এটা ফুটা কৰিও নিদিলে। একো এটা খৰচ কৰা নাই, একোৱে দিয়া নাই মোক। আচলতে মায়ে সৰুৰে পৰাই মোক কলা ৰঙৰ কাৰণে মোক ভালেই পোৱা নাছিল, মৰমেই কৰা নাছিল। চুইটিক ইমানবোৰ বস্তু দিছে, ইমান দামী দামী গহনা, ইমান দামী দামী কাপোৰ। মায়ে মোৰ কথা এবাৰো নাভাবিলে, এবাৰো ভাবিবলৈ মন নগ'ল। মায়ে মোৰ লগত এনেকুৱা কেনেকৈ কৰিব পাৰে, নিজৰ ছোৱালীজনীৰ লগত এনেকুৱা কৰিব সহ্য। মাজনী, যা, সৌৰৰ ঘৰখনত ভালদৰে থাকিবি। তোক একো বস্তু অভাৱ নোহোৱাকৈ দিছো, যা। আৰু যদি কিবা লগা হয় তেতিয়াহ'লে মোক ফোন কৰিবি। চুপ থাকা মা, আজিকালি বিয়াত কোনেও এনেকৈ নাকান্দে। ইমান ফাল্টুকে ড্ৰামাবোৰ কিয় কৰি থাকিব লাগে? কান্দিবই লাগে যদি বিয়া কান্দিছিলা। হ'ব, আমাৰ দেৰি হৈছে বোলে, মই যাওঁ। মাজনী, ভালদৰে থাকিবি, যা। হৈছেনে নাই? ব'ল আছুতি, ব'ল আৰিয়াজ। হেৰি, মাজনীয়ে বাৰু কথাবোৰ অলপ বেলেগকৈ কোৱা নাইনে? মোৰো তেনেকুৱাই লাগিছে। মই আজি মুম্বাইলৈ যাব লাগিব, মোক ফোন কৰিছে ষ্টাফে। মা, ময়ো যাওঁগৈ দিয়া। ঘৰত মাও অকলশৰীয়া, আকৌ ৰোহিত ওলাই গ'লে চব কাম মায়ে অকলে কৰিব নোৱাৰে নহয়। যা যা। দেউতা, যাওঁ দিয়া। যা। তাত তোৰ কিবা অসুবিধা হৈছে নেকি? নাই দেউতা, ৰোহিত আৰু ৰোহিতৰ মাক বহুত ভাল, মোক বহুত মৰম কৰে দেউতা। ঠিকে আছে দে, নহ'লে যা। গাটো বৰ বেয়া লাগিছে দেখোন। এখেতো এতিয়া আহিব নোৱাৰে, বৰ অকলশৰীয়া হৈ পৰিলো। দুইজনী ছোৱালীকে যেনেকৈ জন্মও দিলো, তেনেকৈ ওলাই গুচিও গ'ল। কালিলৈ ডক্টৰৰ ওচৰত গৈ এবাৰ চেকআপ কৰাই আহিব লাগিব। এই ঔষধখিনি খালেই ভাল হ'ব বুলি কৈছে ডক্টৰে। কি হয় বা, মোৰতো দেখোন মোৰ বৰ ঘূৰাইছে। এইজনী কৃষ্ণাবাৰ মাক দেখোন। খুৰী, খুৰী, মই অংকুৰহঁতক ফোন কৰি মাতো, সিহঁতৰ গাড়ীখনতে ঘৰত আহোগৈ। হেল্ল', অংকুৰ, কৃষ্ণাবাৰ মাক যে ইয়াৰ তিনিআলিতে পৰি আছে, সিহঁতৰ গাড়ীখন নিয়াচোন, আহোগৈ। ঠিক আছে দে। খুৰী, খুৰী, উঠকচোন। খুৰী, খুৰী, অনুজ, আপুনি ভাল পাইছেনে অকণমান? ৰাস্তাতে মোৰতো বহুত ঘূৰাই গৈছিলে, সেইকাৰণে। অংকুৰ, তোক বহুত বহুত ধন্যবাদ। তই নোহোৱা হ'লে মই তাতেই পৰি থাকিব লগা হ'ল হয়। হ'ব দিয়ক খুৰী, একো নাই। অনুজ, তই আৰু এটা সৰু কাম মোক কৰি দিব পাৰিবিনে? কি কাম খুৰী? মোৰ ছোৱালী চুইটিক এবাৰ ফোন এটা কৰচোন। তাইলৈ মোৰ বৰকৈ মনত পৰিছে। মই অকলশৰে থাকো যে, তাই থাকিলে অকণমান সাহস পাম। হ'ব দিয়ক, মই বাৰু চুইটিবাক ফোন কৰি দিম। ইমান সময় হ'ল ৰিচিভ কৰা নাই যে। হেল্ল', অংকুৰ নেকি? কিয় মোক ফোন কৰি আছ নেকি? চুইটিবা, তোমাৰ মাৰ অসুখ। তিনিআলিতে মা মূৰ ঘূৰাই পৰি আছিলে, মইহে ঘৰত আনি থৈ গৈছোহি। খুৰী অকলশৰীয়া যে, সেইকাৰণে তোমাক মাতিছিলে। মই কি কৰিব লাগে? কি কৰিব লাগে? মই এতিয়া পাৰ্টিত আছো, ডিষ্টাৰ্ব নকৰিবি। আৰু এবাৰ যদি ফোন কৰা তেতিয়াহ'লে মই ব্লক কৰি দিম। হ'ব দিয়া বা, মই নকৰোঁ। তোমাৰ মাৰ অসুখ হৈছে আৰু তুমি এনেকৈ কৈছা? হেল্ল', চুইটিবাই ফোনটো কাটি দিছে খুৰী। পাৰ্টিত আছে বোলে, মই ফোন কৰি থকাৰ কাৰণে ডিষ্টাৰ্ব পাইছে। তোমাৰ অসুখ বুলি কোৱাৰ পাছতো বায়ে অকণমানো গুৰুত্ব নিদিলে। খুৰী, ৰবাচোন, কৃষ্ণাবালৈ ফোন এটা কৰোঁ। কৃষ্ণাবাই দেখোন ৰিচিভ কৰা নাই। কৰিছোঁ ৰবা। হেল্ল', অংকুৰ, কিয় ফোন কৰি আছ? তোৰ ভালনে? ভালে দিয়ক কৃষ্ণাবা। কি কৰি আছিলা? ফোনটো ৰিচিভ কৰা নাই যে? মই মানে ধান মেলি দি আছিলো। সেইকাৰণেহে। হেৰি নহয় মা। কি কোৱাচোন? খুৰীৰ অসুখ। মাৰ কি হৈছে? তিনিআলিতে মূৰ ঘূৰাই পৰি আছিলে, মইহে গাড়ী দি ঘৰত থৈ গৈছো আহি। খুৰাও নাই, খুৰাই ছুটি পোৱা নাই। খুৰীনো ইমান বেমাৰী মানুহজনী অকলে কেনেকৈ কৰে সকলোবোৰ? তুমি আহিব পাৰিবা নেকি? মাৰ কি হৈছে? হাই প্ৰেছাৰ বুলি কৈছে, আৰাম কৰিবলৈ কৈছে ডক্টৰে। ঠিক আছে দিয়া, মই আৰু
এঘণ্টামানৰ পাছতে গৈ আছো তুমি নাযাবাচোন তুমি তাতে থাকা মই যোৱাৰ পাছতে তুমি যাবা হা ঠিক আছে দিয়া কি হ'ল মোৰ মাজনী হ'ব দিয়া মই কামখিনি শেষ কৰি মই গৈ আছো হ'ব দিয়া বা মা কৃষ্ণ তই আহিলি অ' মা তোমাৰ কিবা হৈছে আৰু মই নোহোৱাকৈ থাকিব পাৰোঁ নেকি তুমি চিন্তা নকৰিবা মা মই আহি গ'লো নহয় তোমাক সুস্থ কৰিহে মই ঘৰলৈ যাম মই তোলৈ চাহ অকণ বনাই লৈ আহোঁ কি যে কোৱা নহয় তোমাৰ বেমাৰৰ কাৰণে মই আহিছোঁ আকৌ মোক চাহ বনাই খুৱাবলৈ আহিছা নালাগে দিয়া মই কৰিব পাৰিম নহয় তুমি নালাগে উঠিব মই যেতিয়া উঠিবলৈ কওঁ তুমি তেতিয়া উঠিবা হা ডক্টৰে বোলে ঔষধ দিছে মই অলপ গৰম পানী কৰি লৈ আহোঁ তুমি খাব লাগিব ৰ'বা এইজনীক মই অকণমানো মৰমেই কৰা নাছিলো কিন্তু তাই আজি যিজনীক মই মৰম কৰিছিলো সেইজনী আকৌ মোলৈ টাইমে নাই মা উঠাচোন ভাতকেইটা খাই লোৱা নাখাওঁ নেকি কিয় মা খালেহে তুমি বল পাবা নাখালে ক'ৰ পৰা বল পাবা উঠা সেয়া পাইছা দেখোন লোৱা ভাতকেইটা খাই লোৱা আহা মই খুৱাই দিওঁ মা মাজনী বৰ টেষ্টি হৈছে খাবলৈ মই দেউতালৈ ফোন কৰিছিলোঁ পৰহি আহিব বোলে দেউতা তোৰ লগত মই বৰ অন্যায় কৰিলোঁ মোৰ বেমাৰৰ কথা শুনি তই ঘৰৰ পৰা দৌৰি আহিলি কিন্তু সৰুৰে পৰাই যিজনী ছোৱালীক মই তোতকৈ বেছি মৰম কৰিছিলোঁ যি বিচাৰিছিল তাকেই দিছিলোঁ তোতকৈও বেছি কলা আৰু বগা বুলি মই ভেদভাৱ কৰিছিলোঁ মাক বেমাৰ হোৱা শুনিও তাই এবাৰতো নাহিলে তাই একেবাৰতে তাই নাই বুলি কৈ দিলে অংকুৰক মই মানুহ চিনি পোৱা বৰ দেৰি কৰিলোঁ তাই মোৰ কথা এবাৰো নাভাবিলে কিন্তু তোক মই সৰুৰে পৰাই মাৰ মৰমেই দিয়া নাছিলো বিপদৰ সময়ত এতিয়া তইহে মোৰ লগত আছ মাজনী তই মোক ক্ষমা কৰি দিয়াৰ যোগ্যই নহয় কিন্তু মোক পাৰ যদি ক্ষমা কৰি দিবি সঁচাকৈ নিজৰ মাক হৈও তোৰ লগত মই ইমানখিনি অন্যায় কৰিলো তুমি ইয়াত কি কথা কৈছা মা তুমি ক্ষমা খোজাৰ কোনো প্ৰয়োজন নাই হ'ব দিয়া মই একো ধৰি থকা নাই নহয় আৰু তুমি মোৰ মা তোমাৰ কাৰণে এইখিনি কৰাৰ মোৰ দায়িত্ব মা আৰু যদি কিবা হয় তুমি মোক ফোন কৰি দিবা মই লগতে গুচি আহিম মাজনী হ'ব দিয়া মা মই তোমাৰ ওচৰত আৰু এসপ্তাহ থাকি দিম হ'বনে তুমিতো এতিয়া হাহা মাজনী তোকো দিম মই সকলোবোৰ বস্তুৱেই দিম তই অকণমানো চিন্তা নকৰিবি মা